আজি আকৌ ঘৰলৈ বুলি আহিলোঁ। কিয় আহিলোঁ জানেনে? কাৰণ মায়ে মাতি পঠিয়াইছিলে। মানে মাৰ ছোৱালীজনী চাবলৈ খুব মন গৈ আছিলে বোলে, সেইকাৰণে মাতি পঠিয়ালে আৰু ময়ো পটককৈ গুচি আহিলোঁ। আৰু এনেও মোৰ আহিবলৈ মন গৈয়ে থাকে ঘৰলৈ, আৰু ওচৰতে যিহেতু ঘৰটো ন, একপাক পটককৈ আহে, যেতিয়া মন যায় মানে তেতিয়াই আহোঁ আৰু যাওঁ দেই। আৰু আহিয়ে মানে অকণমান নাচিবলৈ লাগি গ'লোঁ, গান বজাই থোৱা আছিলে যিহেতু। আৰু ছোৱালীজনীও আইতাকক পালে মানে খুব ফূৰ্তি পায় মানে, আৰু দেখিছেনে কিমান ফূৰ্তি কৰি আছে। আৰু এইপিনে লোকেল মুৰ্গী, মায়ে ক'লে আজি লোকেল মুৰ্গীকে মাৰিম বুলি, আৰু মই মাৰা নাই দেই, দেউতাই মাৰি আনি দিছে। অকল মই চাফাহে কৰিছোঁ আৰু কাটি কুটি দিছোঁ। আৰু মাহঁতি মানে দেউতাহঁতি এনেকৈ মুৰ্গী চুৰ্গী মাৰি খাবলৈ মানে নাজানে, সেইকাৰণে মোকে মাৰিবলৈ দিলে। আৰু মই আগৰ পৰা ময়ে চাফা চিকুণ কৰোঁ যে, সেইটো কাৰণে মুৰ্গীকেইটা ময়ে মাৰি দিছোঁ, মানে কাটি দিছোঁ। আৰু এইপিনে মই চাফা চিকুণ কৰি হৈ গ'ল, আৰু এতিয়া কাটি আছোঁ দেই। মই মানে মুৰ্গী চুৰ্গী নামাৰোঁ দেই, অকল কাটি মেলিহে দিবলৈ পাৰোঁ, মানে মোৰ বহুত বেয়া লাগে ঘৰৰ মুৰ্গী মাৰি পেলাই। আৰু এইপিনে কাটি মেলি ৰেডি হৈ গ'ল। আৰু একেবাৰে নাভাবিব দেই এই জেগাডোখৰ যে ইমান লেতেৰা বুলি, কিয়নো একে জেগাতে চব মানে ৰেডি কৰি ল'লে মানে ভাল, আৰু একে কোবতে চব হৈ যায়। আৰু কৰি মেলি হোৱাৰ পিছত চব জেগাডোখৰ চাফা কৰি দিলে মানে একেবাৰতে আজৰি হৈ যায়, সেইকাৰণে চব লগতে মানে কৰা হৈছে। আৰু এইপিনে পিঁয়াজ ভাজি আছে মাংস ভাজিবৰ কাৰণে, আৰু এইপিনে ভণ্টিয়ে আকৌ সাজ আৰু পোৰা মাংস আনি আছে মোৰ কাৰণে। গৰমত সাজ খাব লাগে, মানে পেটটো ঠাণ্ডা কৰি ৰাখে, সেয়েহে মই অকণমান খাই দিলোঁ, আৰু অকণ মানে এগিলাচে খাই দিলোঁ আৰু দেই। বহুত মিঠা আছিলে আৰু খাবলৈ ভালেই আছিলে সাজখিনি। আৰু মইনা দেখিছেনে মাহীয়েকৰ লগত কেনেকৈ খোজকাঢ়ি আছে, আৰু মায়ো কাম কৰি আছে। আৰু এইপিনে হৈ গ'ল বনাই মেলি, ভণ্টি আৰু ভাত বাঢ়িবলৈ ধৰিছে দেই। আৰু বাঢ়ি মেলি হৈ গ'ল এইখিনি, দেখিছেনে বিয়েৰ আমাৰ কাৰণে নহয় কিন্তু দেই, দেউতাহঁতিহে খাব, আৰু খাইছোঁ আৰু দেই। তো আজিলৈ ভিডিঅ'টো ইমানতে আছিলে, নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।